মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আগৰ পাঠকেইটা পঢ়ি কমপ্লিট কৰি পেলাই দিছিলোঁ তোমালোকক প্ৰশ্ন উত্তৰখিনিও দি দিছিলোঁ এতিয়া পাঠ নং 10 লৈ আহিছোঁ এতিয়া চোৱা 10 নম্বৰ পাঠটোৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে শুনিছাই চাগৈ ন পঢ়ি চাও নিশ্চয় তেওঁ হৈছে আমাৰ প্ৰিয় সাহিত্যিক হয় নহয় এতিয়া তেওঁৰ সাক্ষাৎকাৰ এটা হৈছিলে তেওঁৰ কাৰ লগত সাক্ষাৎকাৰটো হৈছিলে আমি পাঠটোৰ জৰিয়তে বুজি পাম এতিয়া চোৱা জয়মতী প্ৰথম অসমীয়া কথাছবি জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত এই কথাছবিখন নিৰ্মাণ কৰিছিল 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিল ছবিখন উদ্বোধন কৰিবলৈ আহোঁতে বেজবৰুৱাৰ এই সাক্ষাৎকাৰটো নৰেন্দ্ৰনাথ বৰদলৈয়ে লৈছিল এই পাঠটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ প্ৰথম অসমীয়া কথাছবিখনৰ পটভূমিৰ আভাস পোৱাৰ উপৰিও সাক্ষাৎকাৰ পঠনৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া নৰেন্দ্ৰ বৰদলৈৰ সৈতে তেওঁ সাক্ষাৎকাৰ হৈছিলে এতিয়া নৰেন বৰদলৈয়ে সুধিছে আপুনি সুদূৰ সম্বলপুৰৰ পৰা অকল জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈকে আহিছিল নে কলিকতাত আপোনাৰ আন কিবা কাম আছিল লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া কৈছে সাক্ষাৎকাৰত তেওঁ তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাই কৈছে মাথোন জয়মতী ফিল্মৰ উদ্বোধন কাৰ্য কৰিবলৈহে আহিছিলোঁ আন একো কাম নাছিল চিত্ৰলেখা ভূমিটোন কোম্পানীৰ গৰাকীৰ নিমন্ত্ৰণ পত্ৰ পাই তেতিয়াই মই আহিবলৈ ঠিক কৰিলোঁ অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল তাৰ উপৰিও জয়মতী ফিল্মৰ ভেটিটো মোৰ জয়মতী কুঁৱৰী নামৰ নাটখন সেইটো কাৰণেও মোৰ বৰকৈ টানিলে নৰেন বৰদলৈ জয়মতী ফিল্ম চাই আপোনাৰ ইয়ালৈ অহা পৰিশ্ৰম সাৰ্থক হ'ল বুলি ভাবেনে লক্ষ্মীনাথ বেজবৰুৱা নিশ্চয় সাৰ্থক হ'ল বুলি ভাবিছোঁ নহাহেঁতেন মোৰ মনত এটা দুখ থাকি গ'লহেঁতেন মুঠতে কওঁ জয়মতী ফিল্ম চাবলৈ শদিয়ালৈকে যাবলগীয়া হোৱাহেঁতেন গ'লোহেঁতেন তথাপি দুখ যেন নাভাবিলোহেঁতেন নৰেন বৰদলৈ গোটেই ফিল্মখন চাই আপোনাক কিটো কথাই বিশেষকৈ মনত সাজ বহুৱালে তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যি কালৰ ঘটনা আৰু কাৰ্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে সেইবোৰ হাইলাহ সেই কালৰ যেন লাগে ভাৰতৰ নানা ঠাইত আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্যৰ সবাক চিত্ৰ মই দেখিছোঁ আন নালাগে মই কলিকতাত আগে বঙলা আৰু হিন্দী ভাষাত তেনে ফিল্ম দেখিছোঁ কিন্তু সেইবোৰে মোৰ মনত সেই পুৰণি কাল উপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল দ্বিতীয় কথা মনত লাগিছে যে আগে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থে ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই কিছুমান একেবাৰে গাঁৱলীয়া এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিবলৈ কেনেকৈ পাৰিলে এজনী ভাৱৰীয়ানীক এতিয়াই হলিউডৰ ফিল্ম ষ্টাৰৰ শাৰীত বহুৱাব পাৰি মুঠতে ক'ব পাৰি যে জয়মতী ফিল্মৰ ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱালে নৰেন বৰদলৈ কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি আপুনি ভাবে নিশ্চয় লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া কৈছে নিশ্চয় ডালিমীৰ মোৰ নাটকখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক কিন্তু ডালিমী সম্পূৰ্ণৰূপে মোৰ মানস প্ৰতিমা মই কেতিয়াও ভবা নাছিলো যে ডালিমীক মোৰ মানসপটৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাম কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে মোৰ মন চিত্ৰপটত থকা সেই চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক মই ফিল্মত শৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলো যিটি ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোহেঁতেন আশা কৰোঁ চিত্ৰলেখা ভূমিটোন গৰাকীয়ে মোৰ আশীৰ্বাদ নিৰ্মালি ফুলপাহি তাই খোপাৰ বনফুলৰ একাষে গুজি দিব নৰেন বৰদলৈ সেই কালত আহোম ৰাজ্যত চলা কলা কৌশল ঘৰবাৰী সজোৱাৰ গতি সাজপাৰ সামাজিক আচৰণ আদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে হুবহুকৈ ফিল্মত দেখুৱাব পাৰিছেনে লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া কৈছে মোৰ মনেৰে এইবোৰ বিষয়ত জ্যোতিপ্ৰসাদ ভালেখিনি কৃতকাৰ্য হৈছে
অৱশ্যে অ'ত ত'ত অলপ অচৰব ক্ৰুটি থকাটো চকুত পৰিও তাক ধৰিব লগা নহয়, কাৰণ সি অতি সামান্য। নৰেন বৰদলৈ ফিল্মখন আপুনি কোৱাৰ দৰে আশাতীতৰূপে ভাল হোৱাৰ বাবে আপুনি ঘাইকৈ কাৰ শলাগ লয়? লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ বোপাৰ তেওঁৰ ৩টা বস্তু আছে, হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান। অৱশ্যে তেওঁ লগৰীয়াসকলক লৈকো যে মই শলাগৰ ভাগ থোৱা নাই এনে নহয়। তেওঁলোকৰ সহযোগিতা এহা সুধীয়াভাৱে নথকাহেঁতেন, জ্যোতিপ্ৰসাদে 10 গুণে সৰহ পাকৈত হোৱাহেঁতেনো তেওঁ কাৰ্য সিদ্ধি কৰিব নোৱাৰিলেহেঁতেন। আমাৰ কথাতে কয়, 10 আঙুলিৰে খায়, কিন্তু বুঢ়াই হেচুকিলেহে যায়। জ্যোতিপ্ৰসাদ বুঢ়া আঙুলি। নৰেন বৰদলৈ অসমত ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে আপোনাৰ কি মত? ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত, আপোনাৰ মত জানিব খোজো। লক্ষ্মীনাথ বেজবৰুৱা পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল, অসমতো কম বেছি তেনেই। ৰেল, বিজুলী, ডাক, আকাশী বিমান আহি আছে, থাকিও যাব। সেইবোৰৰ দৰে ফিল্মো থাকি যাব, আৰু সেইবোৰ নহলে মানুহৰ নচলাৰ দৰে কালত ইও নহলে আমাৰ নচলা হ'ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যয়, ফিল্মৰ বিষয়েও তেনে কথাই। সৎ কাৰ্যৰ সৎ ফল, অসৎ কাৰ্যৰ অসৎ ফল। শেহত এইটো তোমাক কৈ থওঁ, জয়মতী ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালা বোপাৰ প্ৰথম উদ্যম। তাক টেকনিক ইত্যাদিত অনেক ক্ৰুটি ৰৈ গৈছে। তাৰ কাৰণ ঘাইকৈ কলিকতাৰ কোনো এটা ষ্টুডিঅ'ৰ ভিতৰত ফিল্মখনৰ কিছুমান বিষয়ৰ জীৱনদান নকৰি অসমৰ মুকলি আকাশৰ তলত সেই কাৰ্য কৰাৰ বাবে। অৱশ্যে ষ্টুডিঅ'ৰ ভিতৰত তেনে কাৰ্যৰ যেনেকৈ সুবিধা অসুবিধা দুয়োটা আছে, মুকলি আকাশৰ তলতো তেনে সুবিধা অসুবিধা দুয়োটা আছে। সেইবোৰ বহলাই কবৰ আৱশ্যক নাই। আগৰৱালাই সেইবোৰ নিশ্চয় ভালকৈ বুজিছে। শেহত জ্যোতিবোপাক মই 2 হাত তুলি অন্তৰেৰে সৈতে আশীৰ্বাদ দিওঁ, তেওঁ যেন এই ফিল্মতে ভালকৈ লাগি থাকি দিনক দিনে উন্নতি সাধন কৰে। তেওঁ প্ৰথম উদ্যমত তেওঁ নিশ্চয় আশাতীতৰূপে কৃতকাৰ্য হৈছে। কেঁচামালেৰে তেওঁ মুখৰোচক খাদ্য প্ৰস্তুত কৰি প্ৰশংসাভাজন হৈছে। তেওঁ যদি সেই ফিল্মৰ কাৰ্য আজি হাতত নললেহেঁতেন, কমপক্ষেও আৰু 20 বছৰৰ ভিতৰত সি হৈ নুঠিলহেঁতেন বুলি মোৰ বিশ্বাস। তেওঁৰ জয়মতী ফিল্মে টোপনিত লালকাল হৈ পৰি থকা অসমক নিশ্চয় জগাব। আমাৰ কোনোৱে কলিকতীয়া হৈ বা বিলাতলৈ গৈ হলিউডৰ ফিল্ম পিকচাৰৰ সৈতে জয়মতী ফিল্ম ৰিজাই তাক নিন্দা কৰিবলৈ যায়, তেন্তে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন হ'ব। গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো, যেতিয়া টিপচীৰ উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান। সেয়ে বৰগছৰ প্ৰাণ আৰু পূৰ্বা অৱস্থা। লোকৰ কাম ক্ৰিটিচাইজ কৰাটো বৰ উজু, কিন্তু তেওঁৰ কাম নিজেই কৰাটো বৰ টান। বন্ধুভাৱে সহানুভূতিৰে কুটি দেখুওৱাটো এটা কথা আৰু বিৰোধ ভাৱাপন্ন হৈ ক্ৰিটিচাইজ কৰাটো আন জাতৰ কথা। আজিলৈ ইয়াকে মাথোন কওঁ, যোৱা জয়মতী ফিল্ম হাতত লৈ চিত্ৰলেখা ভূমিটোন কোম্পানীৰ অসমলৈ যোৱা। সতী জয়মতীৰ পবিত্ৰ কীৰ্তি কাহিনীৰে জয়সাগৰৰ পাৰত নতুন জয়দৌল স্থাপন কৰাগৈ। অসমৰ আইটিসকলে কাষত মংগল কলহ লৈ মুখেৰে জয়মতীৰ অমৰ কীৰ্তিৰে নাম গাই সেই সাগৰৰ পৰা পানী তুলি আনি সেই দৌলৰ ভিতৰত স্থাপিত দেৱী মূৰ্তিৰ মূৰত ঢালি জয়মতীক নোৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অকল অসম কিয় গোটেই পৃথিৱীৰ সতীসকলক জয়মতীৰ প্ৰদীপ্ত গৌৰৱৰ উদাহৰণেৰে অনুপ্ৰাণিত কৰক। এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। এইটো ক'ৰ পৰা তুলিছে জানানে? সাক্ষাৎকাৰটো কোনটো উৎসৰ পৰা তুলিছে? বেদান্ত পূজাৰী সম্পাদিত সাক্ষাৎকাৰ, প্ৰথম প্ৰকাশ নৱেম্বৰ 2023, বনলতা ডিব্ৰুগড়, পৃষ্ঠা 111 পৰা 14 পৃষ্ঠাত। সাক্ষাৎকাৰটি প্ৰথম প্ৰকাশ পাইছিল 1935 খ্ৰীষ্টাব্দৰ 29 মাৰ্চত। 3দিনীয়া অসমীয়া কাকত এই পাঠটিত পাঠ্যপুথি প্ৰস্তুতৰ নীতি আৰু পাঠৰ শিকন ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি মূল সাক্ষাৎকাৰটো সামান্য সম্পাদনা কৰা হৈছে। এতিয়া নৰেন বৰদলৈ কোন আছিলে চোৱা।
1912 চনত তেওঁ জন্ম হৈছিল 1994 চনত তেওঁ মৃত্যু হৈছিল নৰেন বৰদলৈ সম্পূৰ্ণ নাম নৰেন্দ্ৰ নাথ বৰদলৈ তেওঁ নগাঁও জিলাৰ হৈবৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল পাছলৈ তেওঁ বহমপুৰৰ ভেৰভেৰী গাঁৱত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল তেওঁ আছিল একেধাৰে সু অভিনেতা চিত্ৰ সাংবাদিক কবি প্ৰবন্ধকাৰ লেখক আৰু ৰাজনীতিবিদ 14 বছৰ বয়সত নয়ন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ ল'ৰা ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল 1933 খ্ৰীষ্টাব্দত আগৰৱালাদেৱে বৰদলৈক চিত্ৰবন ষ্টুডিঅ'ৰ প্ৰচাৰ সচিব হিচাপেও নিযুক্ত কৰিছিল পৰৱৰ্তী কালত আব্দুল মজিদে পৰিচালনা কৰা উত্তৰ কালৰ কথাছবিটো তেওঁ অভিনয় কৰিছিল এইখিনি হৈছে নৰেন বৰদলৈ বিষয়ে এতিয়া হৈছে ক্ৰিয়াকলাপ পাঠভিত্তিক চোৱা এতিয়া 1 নম্বৰটো চোৱা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা এতিয়া চোৱা জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল কলিকতাত হৈছিল এতিয়া সেকেন্ড অপচনটো গুল কৰিব লাগিব খটো জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল এতিয়া চাৰিটা অপচন আছে এতিয়া গটো শুদ্ধ হ'ব ডালিমী চৰিত্ৰটো বেজবৰুৱাৰ মানৱ প্ৰতিমা হোৱাৰ বাবে এতিয়া আমি পঢ়োতে পাইছিলোৱে সেইকাৰণে গটো গুল কৰিব লাগিব তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি এতিয়া চোৱা জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানৱ প্ৰতিমা হোৱাৰ বাবে কি কাৰণে মানৱ প্ৰতিমা হোৱাৰ বাবে এতিয়া আমি এইফালে পাইছিলো চোৱা এইটো চোৱা এতিয়া সেই নাটকখনৰ ডালিমীটো হৈছে সম্পূৰ্ণৰূপে তেওঁৰ মানৱ প্ৰতিমা তেওঁ কেতিয়াও ভবা নাছিল যে ডালিমীক তেওঁ মানৱ পত্ৰৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাম সেইকাৰণে জয়মতী ফিল্মৰ ডালিমীয়ে তেওঁৰ সপোন দিঠক কৰিলে সেইটো কাৰণে কি কৈছে সেই প্ৰশ্নটোৰ কি কৈছে জয়মতী কথাছবিখন ডালিমী চৰিত্ৰটোৰ বেজবৰুৱাৰ ভাল লাগিছিল তেওঁৰ মানৱ প্ৰতিমা হোৱাৰ বাবে বুজি পাইছা এতিয়া তলত প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা প্ৰয়োজন হলে অভিধানৰ সহায় লবা এতিয়া ইয়াৰ শব্দ অৰ্থ কেইটা ইয়াত লিখি দিছো চোৱা মই হেপাহৰ অৰ্থ হৈছে হাবিয়াস ইয়াৰ লগত মিলিছে দেখিছানে হেপাহৰ অৰ্থটো ইয়াত কি আছে হাবিয়াস তাৰপিছত সাৰ্থক অৰ্থ সফল হাইলাস সদৃশ প্ৰতিমা মূৰ্তি ক্ৰুটি দুখ অনুপ্ৰাণিত উৎসাহিত গৰুণ্ড গৰুৰ পক্ষী এতিয়া ইয়াত ইফালৰ পৰা সিফালে এইখিনি ইয়াৰ পৰা ইয়াত মিলাই পেলাই এইখিনি উত্তৰখিনি লিখিবা 4 নম্বৰটো চোৱা 4 নম্বৰ দিছে প্ৰথম প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰটো দিছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি জয়মতী হৈছে প্ৰথম অসমীয়া কথাছবি খ নম্বৰটো দিছে জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল জয়মতী কথাছবিখন 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত মুক্তি লাভ কৰিছিল গ নম্বৰটো চোৱা বেজবৰুৱাই গ নম্বৰটো 4 নম্বৰৰ গটো চোৱা জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল জয়মতী কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল ঘ নম্বৰটো চোৱা বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল উঙটো চোৱা বেজবৰুৱাই কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল এতিয়া 5 নম্বৰৰ খিনিলে চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক নম্বৰটো হৈছে জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে এতিয়া ইয়াত চোৱা জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন দিঠক কৰিলে কাৰণ তেওঁৰ মানস মন চিত্ৰপটত থকা সেই চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক সুশৰীৰে ফিল্মত পখিলাতিৰ দৰে উৰি ফুৰা দেখিলে যিজনী ছোৱালীয়ে জয়মতী ফিল্মত তেওঁৰ মানস প্ৰতিমা ডালিমীক চকুৰ আগত থিয় কৰি দিলে 5 নম্বৰৰ ক উত্তৰ এটো এতিয়া খটো চোৱা
অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল এইটো চোৱা খ নম্বৰ উত্তৰটো বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই নতুন নতুন শিল্পৰ আৰম্ভ হৈছে সেয়ে তেওঁৰ বিশ্বাস পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল অসমতো কম বেছি তেনেই ৰেল বিজুলী ডাক আকাশী বিমান আহিছে থাকিও যাব সেইবোৰৰ দৰে ফিল্মো থাকিব আৰু সেইবোৰ নহলে মানুহৰ নচলাৰ দৰে কালত ইও নহলে আমাৰ নচলা হ'ব এতিয়া গ নম্বৰটো চোৱা বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে বেজবৰুৱাই উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণৱন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনক সফল কৰি তুলিছে 6 নম্বৰ চোৱা কোনে কাক কৈছিল লিখা ক নম্বৰটো হৈছে অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল এইটো কোনে কৈছিলে বেজবৰুৱাই নৰেন বৰদলৈদেৱক কৈছিল খটো আছে ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত এইটো কোনে কৈছিলে নৰেন বৰদলৈ দেৱে বেজবৰুৱাক কৈছিল গ নম্বৰটো চোৱা এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে কোনে কৈছিলে বেজবৰুৱাই কৈছিলে বেজবৰুৱাই নিজকে সেই বাক্যশাৰী কৈছিল নৰেন বৰদলৈদেৱৰ আগত নিজকে কৈছিলে সেই কাৰ আগত কৈছিলে নৰেন বৰদলৈ আগত কৈছিলে তাৰপিছত ইটো প্ৰশ্ন চোৱা 7 নম্বৰটো চোৱা গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াত পাত্ৰ নহয় তেন্তে টিপচীয়ে ভুল কৰিব শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এতিয়া চোৱা ইয়াৰ উত্তৰটো লিখি দিছো মই এই উক্তিৰ দ্বাৰা বেজবৰুৱাই বুজাব বিচাৰিছে যে গৰুণ্ড উৰা দেখি টিপচীয়ে যদি ভাবে তেনেকৈ উৰিব নোৱাৰে তেতিয়া লোকৰ হাঁহিয়াত পাত্ৰ হ'ব যদি গৰুণ্ড উৰা দেখি টিপচীয়ে যদি ভাবে তেনেকৈ মই উৰিব নোৱাৰিম তেতিয়া মই বেলেগৰ হাঁহিয়াত পাত্ৰ হ'ম তেতিয়া টিপচীয়ে ভুল কৰিব টিপচীয়ে হেতু কথা ভুল কৰিব সেই কথাষাৰৰ অৰ্থ এইটো যে যদি আমি অন্য কাৰোবাক কিবা কাম কৰি সফল হোৱা দেখি নিজকে হীনমন্যতা বা অপদাৰ্থ বুলি ভাবো নাইবা নিজৰ একো যোগ্যতা নাই বুলি ভাবো তেন্তে ভুল হ'ব আমি নিজৰ যোগ্যতাৰ ভিত্তিত সফলতা বিচাৰিব লাগিব এইটোহে আচল কথা আনক দেখি নহয় এতিয়া তুমি চোৱা গৰুণ্ড উৰা দেখি টিপচীয়ে ভাবিছিলে মই নোৱাৰিম মই তেনেকৈ উৰিলে মানুহে হাঁহিবহে কিন্তু সেইটো ভবাটো ভুল এতিয়া নিজৰ যোগ্যতা চাই তুমিও যদি নিজৰ কামখিনি কৰি যোৱা তেতিয়া এদিন নহয় এদিন সফল হ'বা আনক দেখি নহয় নিজে কিমান পাৰিছা সেইটোহে ডাঙৰ কথা এতিয়া 8 নম্বৰটো দিছে চোৱা সাক্ষাৎকাৰটো কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা এতিয়া তোমাৰ কোনখিনি কথা ভাল লাগিছে কোনখিনি বেয়া লাগিছে সেইখিনি তোমালোকে নিজে লিখিবা সেইখিনি তোমালোকে দলত আলোচনা কৰি ক্লাছৰ লগৰখিনিৰ লগত আলোচনা কৰি পেলাই নিজে লিখিবা সেইখিনি এতিয়া ভাষা অধ্যয়নটোলৈ যাওঁ আহা এতিয়া জানো আহাত দিছে পাঠটিত তোমালোকে নিমন্ত্ৰণ কাৰণ পৌৰাণিক আচৰণ এই শব্দকেইটা পাইছা প্ৰতিটো শব্দতে মূৰ্ধন্য ন বৰ্ণটো আছে এই শব্দকেইটাত মূৰ্ধন্য ন ব্যৱহাৰ হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে এই ক্ষেত্ৰত ইয়াত নট্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে এই নিয়ম অনুসৰি শব্দত থকা ৰি ৰ আৰু মূৰ্ধন্য হ ৰৰ মূৰ্ধন্য হৰ পিছত দন্ত্য মূৰ্ধন্য ন হয় এইকেইটাৰ পিছত মানে দন্ত্য ন যদি হয় তেতিয়া সেইটো দন্ত্য ন নহয় মূৰ্ধন্য ন হ'ব কি থাকিলে ৰি ৰ আৰু মূৰ্ধন্য হ উদাহৰণস্বৰূপে ঋণ তৃণ দেখানে ৰি কাৰ আছে এইটো ঋণ আদি শব্দকেইটাত মূৰ্ধন্য নৰ আগত ৰি আখৰটো থকাৰ কাৰণে নিমন্ত্ৰণ কাৰণ পৌৰাণিক আচৰণ আদি শব্দকেইটাত মূৰ্ধন্য নৰ আগত ৰ থকাৰ কাৰণে ৰ আছে কাৰণে দেখিছানে ৰ আছে কাৰণে গৱেষণা বৰষুণ আদি শব্দকেইটাত মূৰ্ধন্য নৰ আগত মূৰ্ধন্য হ থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে 9 নম্বৰটো চোৱা এতিয়া ইয়াৰে এইবিলাক দিছে কৰিবলৈ এইখিনি ভালকে নিজে মই কৰি দিছো তোমালোকে নিজে লিখিবা নিজেও শিকিবলৈ চেষ্টা কৰিবা ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা ধৰণ এতিয়া ধৰণ ৰ আছে নহয় ৰ থকাৰ কাৰণে কি হ'ব এতিয়া মূৰ্ধন্য ন হ'ব মৰণ ৰ আছে কাৰণে কি হ'ব মূৰ্ধন্য ন হ'ব
ইয়াত কি আছে কাৰণে আগত মূৰ্ধন্য খ আছে কাৰণে মূৰ্ধন্য ন হ'ব ইয়াত কি আছে মূৰ্ধন্য খ আছে কাৰণে এটো মূৰ্ধন্য ন হ'ব ইয়াত কি আছে ৰি আছে দেখিছানে ৰি আছে কাৰণে এটো মূৰ্ধন্য ন হ'ব ইয়াত কি আছে ৰি কাৰ আছে কাৰণে এটো কি হ'ব মূৰ্ধন্য ন তলত দিয়া শব্দবোৰৰ নত্ববিধি অনুসৰি বিশ্লেষণ কৰি হিপিঠিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুৱা এইখিনি উপযুক্ত ঠাইত বহুৱাবলৈ দিছে এইফালে দি দিছে চোৱা ৰি থকাৰ বাবে ৰ থকাৰ বাবে হ থকাৰ বাবে এইখিনি মই তোমালোকক লিখি দিছো নিজে লিখিবা ৰি থকাৰ হেৰিয়ত কি আছে ঋণ ঘৃণা মহিন তৃণ ৰ থকাৰ গিটা কি আছে কাৰণ তুৰণ ধৰণী প্ৰাণ তৰ্পণ ঘ্ৰাণ হ থকাৰ কাৰণে কি আছে সম্ভাষণ ভূষণ তুষণ এইখিনি মানে ইয়াত লিখিবলৈ দিছে তোমালোকে ইটো পেজৰ পৰা এইখিনিৰ পৰা ইয়াত লিখিবলৈ দিছে এতিয়া আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্য কেইশাৰী ভাৱ বহলাই লিখা এটা আৰ্হি দিছে আৰ্হিটো মই বা পঢ়ি দিছো শুনা দহু আঙুলিৰে খাই কিন্তু বুহাই হেচুকিলেহে যায় ইয়াৰ অৰ্থটো কি দিছে বুজি লোৱা ভালকে ভাত এগৰাহ খাবলৈ হলে যা যোগাৰ কৰাৰ পৰা মুখলৈ নিয়ালৈকে হাতৰ গোটেই কেইটা আঙুলিৰ প্ৰয়োজন হয় কিন্তু খাবৰ বাবে বুহা আঙুলিৰে মুখৰ ভিতৰলৈ ঠেলিবলগীয়া হয় বুহা আঙুলি অবিহনে ভাত খোৱা কামটো সহজ নহয় ঠিক তেনেদৰে কোনো এটা কাম সুকলমে সম্পন্ন হ'বৰ বাবে পৰিয়াল বা সমাজৰ এজন জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয় সেই জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিজনে দিহা পৰামৰ্শ দি বা আগভাগ লৈ কাম এটা সম্পূৰ্ণ হোৱাত সহায় কৰে এতিয়া চোৱা ইয়াত জ্যেষ্ঠজন নহলে নহব হয়নে জ্যেষ্ঠজন বুঢ়াই হওক বা তেওঁ যিয়ে নহওক কিন্তু সেই তেওঁ আগভাগ ললেহে কাম এটা সম্পূৰ্ণ হ'ব পাৰে সহায় হয় কামৰ এতিয়া সেইটোৱে বুজাইছে দহু আঙুলিয়ে খাই কিন্তু বুঢ়াই হেচুকিলেহে যায় এতিয়া বুঢ়া আঙুলিটো এইটো বুঢ়া আঙুলিটো সেই বুঢ়া আঙুলিটোহে তুমি হেচুকিলেহে যাব এতিয়া চোৱা সজ কাৰ্যৰ ফল সজ হয় অসজ কাৰ্যৰ ফল অসজ হয় অসজ কাৰ্যৰ ফল অসজ এইটো চোৱা সজ কাৰ্যৰ ফল সজ কাৰ্যৰ সজ ফল অসজ কাৰ্যৰ অসজ ফল এইটো মই পঢ়ি দিছো চাবা আমি সদায় ভাল কাম কৰা উচিত ভাল কাম কৰিলে সমাজত সন্মান পোৱা যায় আৰু জীৱনত সুখী হ'ব পাৰি ইয়াৰ বিপৰীতে বেয়া কাম কৰিলে সমাজে গৰিহণা দিয়ে হয়নে হাও দিয়ে মানে আৰু জীৱন দুখময় হৈ পৰে এইদৰে আমি কৰা কামবোৰে আমাৰ জীৱনৰ পথ নিৰ্ধাৰণ কৰে আমি যি কৰ্ম কৰিম তাৰ ফল নিশ্চয়কৈ ভোগ কৰিব লাগিব সেয়েহে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰা উচিত ইয়াৰ অৰ্থ হ'ল সেইটোৱে বুজি পাইছা নিশ্চয় এতিয়া হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় এই পৃথিৱীত অসাধ্য বুলি একো কাম নাই মানুহে ইচ্ছা কৰিলে যিকোনো কাম সফল কৰিব পাৰে অৱশ্যে কিছুমান কাম অকলশৰীয়াকৈ কৰাটো সম্ভৱ নহয় তেনে ক্ষেত্ৰত সমূহীয়াভাৱে কৰিলে সহজ হৈ পৰে ঠিক তেনেদৰে এটুপ পানী লগ হৈও একেখন নদীৰ সৃষ্টি হয় অজস্ৰ মানুহৰ নখৰ আগত থকা এটুপ পানী পৰিও একোখন নদীৰ সৃষ্টি হ'ব পাৰে সেইদৰে বহুত মানুহ লগ হৈও অলপ প্ৰচেষ্টা আগবঢ়াইও সমাজত একোটা মহৎ কাম সম্পাদন কৰিব পাৰে এইটো বুজি পালা নিশ্চয় এইকেইটা মই লিখি দিছো তোমালোকে ভালকে লিখিবা আৰু পঢ়িবা এতিয়া হৈছে জ্ঞান সম্প্ৰসাৰণত চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিছিল অসমলৈ আহি জয়মতী কথাছবিখন নিৰ্মাণ কৰোঁতে তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল বিশেষকৈ নাৰী শিল্পী নিৰ্বাচনৰ ক্ষেত্ৰত বহুত অসুবিধা পাইছিল কাৰণ সেই সময়ত সমাজখন আছিল অতি ৰক্ষণশীল বোলছবিখনৰ তিনিটা মূল চৰিত্ৰ জয়মতী ডালিমী আৰু পাটমাদৈৰ বাবে উপযুক্ত অভিনেত্ৰী বিচাৰি নোপোৱাত তেওঁ চিন্তিত হৈ কাকতত বিজ্ঞাপন দিছিল এই কথা গম পাই ডিম্ব গোহাঁই নামৰ ব্যক্তিয়ে তেওঁৰ সম্বন্ধীয় ভনীয়েক আইদেউ সন্দিকৈৰ ফটো তুলি পঠিয়াইছিল ফটোখন দেখি জ্যোতিপ্ৰসাদ আগৰৱালাই ছোৱালীজনীক জয়মতী কোঁৱৰী চৰিত্ৰত অভিনয় কৰাবলৈ লৈ আহিবলৈ কৈছিল গতিকে গোহাঁয়ে আইদেউ সন্দিকৈক লৈ আহি চিনেমাত অভিনয় কৰোৱাইছিল জয়মতী কথাছবিখনৰ আন কেইজনমান অভিনেতা অভিনেত্ৰী হ'ল ফুনু বৰুৱা
মোহিনী ৰাজকুমাৰী, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰাণা বৰুৱা, শামছুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাঁই, সুবৰ্ণৰেখা শইকীয়া, ললিত মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা আদি। আইদেউ সন্দিকৈৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ দিছে সেইখিনি যদি মই পাছত পাওঁ তোমালোকক দি দিম বাৰু। এতিয়া 13 নম্বৰটো চোৱা। শব্দ জালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা। প্ৰয়োজন হলে পাঠৰ সহায় ল'বা। এতিয়া পুৰাণ সম্বন্ধীয় চোৱা। পৌৰাণিকটো ক'ত আছিলে? আকৌ এটা ৰা আনিব লাগিব। ৰা, নিক, মধুনীয়া ন হুঁচৰিকাৰে নি ক, পৌৰাণিক। তেনেকে উত্তৰ পৰা আনি পেলাই শব্দ অৰ্থ উলিয়াবলৈ দিছে। পুৰাণ সম্বন্ধীয় হৈছে পৌৰাণিক, ইতিহাস সম্পৰ্কীয় হৈছে ঐতিহাসিকটো ইয়াত বিচাৰিবা। গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল নিৰ্মালী, 100 বছৰ বিয়পাকাল শতিকা, বহুদূৰ যি দূৰণি, ইয়াতে আছে। ইয়াৰ পৰা তোমালোকে শব্দখিনি বিচাৰি পেলাই লিখিবলৈ দিছে। এতিয়া হ'ল এইখিনি হৈছে প্ৰকল্প দিছে। এতিয়া তোমালোকে এইখিনি ভালকে বুজি পাইছা নিশ্চয়। এই পাঠটো কমপ্লিট কৰিলো মই। এইখিনি ভালকে লিখিবা আৰু মনত ৰাখিবা। আগৰ পৰীক্ষা হৈ গ'ল চাগে তোমালোকৰ, কেনেকুৱা হৈছে জনাবা। আজিলৈ সামৰিছো, হ'ব দিয়া।